নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 অক্টোবৰ। লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। যিকোনো মুহূৰ্তত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা সোমাব পাৰে আপোনাৰ একাউণ্টত। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লগতে লাখ লাখ মহিলাৰ একাউণ্টত পুনৰ 1250 টকাকৈ প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ দুটা কিস্তি প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। লগতে লাখ লাখ মহিলাৰ একাউণ্টত পুনৰ 10,000 টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি ৰেচন কাৰ্ড আছে আপোনাৰ একাউণ্টত সোমাব 1,000 টকা। লগতে চৰকাৰী ঘৰ নোপোৱা 25জন ব্যক্তিয়ে কৰিব লাগিব চিঅৰ টেকিং। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে। কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ। কৃষকৰ একাউণ্টত পুনৰ সোমাব 21 নম্বৰ কিস্তিৰ ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ ধন। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ ধনৰাশি। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত 21 নম্বৰ কিস্তি টকা প্ৰদান কৰিব। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব ধনৰাশি। যদি আপুনি এজন পিএম কিষাণৰ প্ৰকৃত হিতাধিকাৰী, আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই নেকি? যদি আপুনি KYC আপডেট কৰা নাই, অতি শীঘ্ৰে বেংকত গৈ KYC আপডেট কৰক। অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তি টকা নাপাব। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব পিএম কিষাণৰ ধন। অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলেহে আপোনাৰ একাউণ্টত লাভ কৰিব টকা। আপুনি কেনেকৈ তালিকাত চেক কৰিব আপোনাৰ নাম? pmkisan.gov.in ৱেবছাইটত গৈ কেনেদৰে চাব? ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক গাঁও আপুনি টাইপ কৰক। ইয়াৰ পিছতে গেট ৰিপৰ্ট অপশ্যনত আপুনি ক্লিক কৰিলে ওলাই পৰিব আপোনাৰ নাম। তালিকাত নাম নাথাকিলে আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে অন 526 অথবা 01124300606 নম্বৰতে দিব পাৰিব আপুনি অভিযোগ। পিএম কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত অভিযোগ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। 20 অক্টোবৰত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। ইয়াৰ আগতে কৃষকসকলে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি KYC কৰা নাই KYC কৰক। যদি আপুনি লেণ্ড চিডিং কৰা নাই লেণ্ড চিডিং কৰক। যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই তেনে ক্ষেত্ৰত এই 3টা কাম কৰাই ৰাখক। অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ ধনৰাশি। যদি সোমোৱা নাই তেন্তে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ৰাজ্যৰ 30 লাখ মহিলাই এই অৰুণোদয়ৰ ধন লাভ কৰিব। আপোনাৰ একাউণ্টত যদি আপুনি 1250 টকাকৈ পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এতিয়া ঘৰতে বহি দিব পাৰিব অভিযোগ। জীৱিকা সখী বেংক সখীক দিয়া হৈছে অৰুণোদয়ৰ সুবিধা। প্ৰত্যেক মাহতে 1250 টকাকৈ পুনৰ সোমাব আপোনাৰ একাউণ্টত। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 03612237054। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে 1250 টকাকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। যদি আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে যদি আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই প্ৰথমতে আপোনাৰ বেংকত গৈ KYC কৰিব লাগিব। যদি আপোনাৰ একাউণ্টৰ KYCটো কৰা থাকে তেনে ক্ষেত্ৰত আপুনি যাব লাগিব ব্লকত। ব্লকত গৈ সম্পূৰ্ণকৈ জানিব পাৰিব কি কি কাম কৰিব লাগিব আৰু তাৰপিছতে আপোনাৰ একাউণ্টত অহা মাহৰ পৰা 1250 টকাকৈ লাভ কৰি যাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে KYC কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। হাতত দীঘলীয়া তালিকালৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত পুনৰ হ'ব ভয়ংকৰ উচ্ছেদ। ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈকে চলিব উচ্ছেদ 2.0। পুনৰ বুলডোজাৰৰ শব্দত কঁপিব উচ্ছেদিতৰ বুকু। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে দীঘলীয়া তালিকা। গোৱালপাৰা বিহালীত ইতিমধ্যে দিয়া হৈছে জাননী। কেৱল এয়াই নহয়, কামপুৰ কচুৱাতো বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়া হৈছে। 15 দিনৰ ভিতৰতে বেদখল কৰা ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। যিকোনো মুহূৰ্তত চলিব প্ৰশাসনৰ বুলডোজাৰ। কোনো কাৰণতে স্থগিত হৈ নাথাকে উচ্ছেদ অভিযান।
মিয়া মুছলমানক চাপত ৰাখিব পাৰিলে সুৰক্ষিত থাকিব অসমৰ খিলঞ্জীয়া এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। অসমৰ মানুহখিনিক আমি বচাব লাগিব। উচ্ছেদক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ জনগোষ্ঠীৰ পৰিৱৰ্তনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত 2021 চনত মুছলমানৰ সংখ্যা 38% পাৰ হ'ল। কেৱল এয়াই নহয়, লোকপিয়ল আহিলেই অসমত মুছলমানৰ সংখ্যা 38%ৰ ওপৰত হ'ব। অসমৰ মুছলিম জনসংখ্যা বৰ্তমান 39.5%। সত্ৰনগৰীয়া মাজুলীত 100% বৃদ্ধি পাইছে মুছলমানৰ হাৰ। অসমীয়া মুছলমানৰ জনসংখ্যাৰ হাৰ হিন্দুৰ সৈতে একেই। মাজুলীৰ দৰে অঞ্চলতো যদি এনে হৈছে সমস্যা বহুত গভীৰ। 2011 চনৰ লোকপিয়ল মতে অসমত 40% মুছলমান আৰু হিন্দু 60%। কিন্তু বৰ্তমান অসমীয়া হিন্দু মানুহৰ আজিৰ দিনত হাৰ 40%ৰ ওপৰত নহয়। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এই বিষয়ে আলোচনা কৰিছে। জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ চলি আছে আলোচনা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। এই ক্ষেত্ৰত চৰকাৰে আৰম্ভ কৰিব জনগাঁথনি মিছন। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2 দিনতে জুবিন গাৰ্গৰ তদন্তৰ ভাল খবৰ আহিব। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলে সহায় কৰিব তদন্তত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি ডাঙৰ মন্তব্য কৰিছে। ছিংগাপুৰৰ পৰা ইতিবাচক সংকেত পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যথেষ্ট গুৰুত্ব সহকাৰে ছিংগাপুৰত চলিছে জুবিনৰ মৃত্যুৰ তদন্ত। অসমত যিদৰে গুৰুত্ব সহকাৰে তদন্ত চলিছে ঠিক তেনেদৰে ছিংগাপুৰতো চলি আছে তদন্ত। তদন্তৰ বাবে ছিংগাপুৰৰ পৰা যি লাগে আমি ছিংগাপুৰক জনাইছোঁ। গোটেই তথ্য পাতি এতিয়া ছিংগাপুৰৰ এণ্টৰ্নি জেনেৰেলৰ হাতত আছে। জুবিনৰ মৃত্যুৰ তদন্তৰ অগ্ৰগতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতিকৰণৰ দাবী তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। কেৱল মৰাণ মটকৰ জনজাতিকৰণত সহনশীল ট্ৰাইবেল সংঘ 25 নৱেম্বৰলৈকে আমি অপেক্ষা কৰিব লাগিব। কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰতো সহনশীল স্থিতি তেওঁলোকৰ। চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত 50%। চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতো গণ্ডগোল কংগ্ৰেছে কৰি থৈ গৈছে। 25 নৱেম্বৰৰ মন্ত্ৰীসভাগতৰ প্ৰতিবেদনৰ পাছতে সকলোৱে গম পাব। বহুতে অভিযোগ কৰিলেও বিজেপিয়ে এই সমস্যাটো সমাধানৰ প্ৰচেষ্টা কৰিছে। আহোমসকলক লৈও ট্ৰাইবেল সংঘই অন্য গোট খোলাৰ কথা কৈছে। জনজাতিকৰণৰ দাবী তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিলে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আফগানিস্তানৰ ধাৰাবাহিক আঘাতত পাকিস্তানত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পাক সৈনিকৰ নিহতৰ সংখ্যা 58জনলৈকে বৃদ্ধি পাইছে। 30তকৈ অধিক পাক সেনা আহত। পাক সেনাৰ প্ৰধান মুনিৰ হৈ পৰিছে চিন্তিত। তালিবানে 58জন পাকিস্তানী সৈনিকক কৰে হত্যা। আফগানিস্তানে 25টা পাকিস্তানী সেনাৰ গাঁতিও কৰে দখল। কেৱল এয়াই নহয়, তালিবানৰ মুখপাত্ৰই প্ৰকাশ কৰে এই তথ্য। দেউলীয়া পাকিস্তানৰ সেনা প্ৰধান মুনিৰৰ আটাইতকৈ লজ্জিত বিষয়। মাজনিশা পাকিস্তানত আফগানিস্তানে কৰিছিল ভয়ংকৰ আক্ৰমণ। নংগৰহৰ আৰু কুনাৰ দুৰংগ লাইনৰ সীমান্তত আক্ৰমণ। কেৱল এয়াই নহয়, দুৰাং লাইনৰ বহু অংশ দখল কৰিছে আফগানিস্তানে। 2 দিন পূৰ্বে পাকিস্তানে আফগানিস্তানত কৰিছিল ইয়াৰ ষ্ট্ৰাইক আৰু ইয়াৰে প্ৰত্যুত্তৰ আফগানিস্তানৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতিকৰণৰ আন্দোলনক লৈ বিজেপিৰ ডাঙৰ মন্তব্য। জনজাতিকৰণৰ বিষয়ত সমাধানৰ দিশ লৈ যাব লাগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিলীপ শইকীয়াই। আন্দোলনলৈ নৈতিক সমৰ্থন আছে বিজেপিৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সময় সলনি কৰাৰ কথা ঘোষণা কৰিছে। জনগোষ্ঠীসকলে ন্যায় প্ৰাপ্তিৰ বাবে আন্দোলন কৰিছে। আন্দোলনত পৰিস্থিতি যাতে বাহিৰলৈ নাযায় তাক নজৰ দিব লাগিব মন্তব্য কৰিছে বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াই। জনজাতিকৰণ আন্দোলনলৈ বিজেপিৰ ডাঙৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5%। বৰ্তমান অসমত অসমীয়া আৰু হিন্দু সংখ্যা প্ৰায় 40%তকৈ কম।
মাজুলীৰ দৰে অঞ্চলত মুছলমানৰ 100% জনসংখ্যা বৃদ্ধি পাইছে। অসমীয়া মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আমাৰ সৈতে একে। মাজুলীয়ে 100% জনসংখ্যা বৃদ্ধি হোৱাত সমস্যা গভীৰ আৰু এই বিষয়টোলৈ চৰকাৰে আমি সকলোৱে চিন্তিত। কেৱল এয়াই নহয়, বিদেশৰ পৰা অহা মানুহে সৃষ্টি কৰিছে সমস্যাৰ আৰু এই সমস্যা নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ডেমোগ্ৰাফিক মিছন আৰম্ভ কৰিছে আৰু কঠোৰ 3D নীতিৰে লোৱা হ'ব ব্যৱস্থা, যাৰ লক্ষ্য হ'ব ডিটেক্ট ডিলেট ৰিপৰ্ট। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, কোচ ৰাজবংশীসকলক কৰা অন্যায় ভুগিব লাগিব চৰকাৰে। 2026 নিৰ্বাচনত চৰকাৰক সহায় দি এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জনতাই। 2026 পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা নিদিলে ভুগিব লাগিব চৰকাৰে। বিটিআৰত ইতিমধ্যে আমি বিজেপিক উচ্ছেদ কৰি দিছো। চৰকাৰৰ ললিপপত আমি কোনো কাৰণতে লোভ নাযাওঁ। 2026 নিৰ্বাচনক লৈ ধাৰাবাহিক প্ৰতিবাদ কৰি যাম। জনজাতিকৰণৰ দাবীৰে উত্তাল মহানগৰীৰ চচলত কোচ ৰাজবংশীসকলক কৰা অন্যায় ভুগিব লাগিব চৰকাৰে, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে ৰাজবংশীসকলে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, জুবিন গাৰ্গক আমি ন্যায় দিমেই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ বৃহৎ মন্তব্য কৰিছে। বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিবই। বিজেপিয়ে যিমান কৰিছে কংগ্ৰেছে তাত 10% নকৰিলে হয়। আজিলৈকে কংগ্ৰেছে কাকো ন্যায় দিছে নেকি? এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। ৰাইজে যাক যাক সন্দেহ কৰিছে তাকে আমি গ্ৰেপ্তাৰ কৰিছো। কম দিনৰ ভিতৰতে আমি সকলোকে গ্ৰেপ্তাৰ কৰিছো। আমি নাটক কৰি থকা নাই। শ্যামকৰণ মহন্তৰ, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভুক গ্ৰেপ্তাৰ কৰিছো। সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছো, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও বৃহৎ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.